তইও ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ ৰেষ্ট ল'ব খুজি আছা না ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ মাৰ্কশ্বিটৰ একো ভেলু নাই ছেকেণ্ড ইয়াৰত আৰু দেখোন পঢ়িবই লাগিল হাই ছেকেণ্ডাৰীৰ কাৰণে তো এই বছৰটো অলপমান ৰেষ্ট ল'ম দে আৰু টেনত দেখোন বহুত কষ্ট কৰিছিলোঁ এতিয়া নকৰিলেও হ'ব এডভান্স মেথছ আছিল মেথছখন সহজেই যাব এইগিলা ফাল্টু কথাগিলা মূৰৰ পৰা গুচাই আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য তই কি ইয়াৰ টেনকলৈকে পঢ়ি কিনে পঢ়া বাদ দিবা খুজিছা নেকি তই কিতাপখন যদি মেলি চাইছা হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ গম পাবি যে আৰু সেই ফিজিক্স হৈ থকা নাই সেই কেমেষ্ট্ৰি টেনৰ কেমেষ্ট্ৰি হৈ থকা নাই সেই মেথছ হৈ থকা নাই টেনকলৈকে বহুত বেচিক্স আছিল তই যিমানে কষ্ট নকৰা কিয় বহুত বেচিক্স আৰু যেতিয়া ফাৰ্ষ্ট ইয়াৰত সোমাইছা সেইকেইটা হেভি কনচেপচুৱেল এনালাইটিকেল লজিকেল হৈ গৈছে কিছুমানে অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়াম লৈছে তথাপিও তাহাৰ গাত সেইটো সোমোৱা নাই যে আমি এটা মিডিয়াম চেঞ্জ কৰি দিছোঁ আৰু আমি এই মিডিয়ামটোৰ লগত মিলবা লাগিব তাহাৰ গাত নোসোমাই খালি ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ হৈ যাব 11ৰ লগত এনেও 12ৰ চিলেবাছৰ একো মিল নাই তো মিল নাই যদি দিছি কিয় চেপ্টাৰৰ নামটো মিল নাই তই যদি লজ অফ মোচন যদি নপঢ়ায়ে ফাৰ্ষ্ট ইয়াৰত তই ছেকেণ্ড ইয়াৰৰ ফিজিক্সটো কেনেকৈ বুজি পাবি কেনেকৈ তই যদি বেছিক অৰ্গেনিক কেমেষ্ট্ৰিখিনি ফাৰ্ষ্ট ইয়াৰতে শিকি নল তই ছেকেণ্ড ইয়াৰত অৰ্গেনিক কহয় দি বুজি পিবি তোৰ ইমান মাথা ক'ৰ পৰা ওলব ছেকেণ্ড ইয়াৰত মোক ক তই যদি ফাৰ্ষ্ট ইয়াৰত ত্ৰিগোনোমেট্ৰি নপঢ়ায় তই ছেকেণ্ড ইয়াৰত ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন কেনেকৈ কৰিবি মোক বুজাই দি কোনে বুজাব পাৰিবি মোক বুজাই দি ভাই most importantly এইগিলা কথাই নহয় তই যেতিয়া নপঢ়িবি ফাৰ্ষ্ট ইয়াৰটো গোটেই বছৰটো তই এটা ডাঙৰ হেবিট লছ কৰি দিবি তেনেকলৈকে তই বঢ়িয়াকৈ নিয়মিতভাৱে সদায় ৰেগুলাৰলি পঢ়ি আছিলি টেবুলত বহি আছিলি আৰু এই ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ তই তোক টেবুলৰ পৰা উঠিছি পঢ়াৰ পৰা উঠিছি আৰু এই পঢ়া টেবুলত বহাবাক লগি যিটো কষ্ট হ'ব না ছেকেণ্ড ইয়াৰত তই পস্তাবি কনচেনট্ৰেটে কৰিব নোৱাৰিবি ফকাজে নহ'ব ডিষ্ট্ৰাকশ্যন যদি ভৰ্তি হ'ব কাৰণ তই নপঢ়াটো হেবিট বনাই লৈছা ফাৰ্ষ্ট ইয়াৰত তই নপঢ়িবি তো তোৰ বাৰে বাৰে টেবুলৰ পৰা উঠোৱে লাগি থাকিব যেতিয়াক লগি তোৰ কনচেনট্ৰেশ্যন আৰু ফকাছ আহিব ছেকেণ্ড ইয়াৰত তেতিয়াক লগি বহুত লেট হৈ যাব তই ইচ্ছা কৰিও কপ আপ কৰিব নোৱাৰিবি ছেকেণ্ড ইয়াৰত সময়ে নাথাকে তই ফাইনেলৰে টেনশ্যন ল'বি না কম্পিটিটিভ এক্সামৰে টেনশ্যন ল'বি না সময় মেনেজ কৰিবি নৰা তই মেনেজ কৰবা তেতিয়া আমাৰ ডিপ্ৰেশ্যন হয় প্ৰেছাৰ আহে বেছিকৈ আৰু প্ৰেছাৰ অলৰেডি থাকেই আৰু তাতে আমি আৰু এটা প্ৰেছাৰ এড কৰোঁ যে আমি আগৰ পৰা পঢ়িবা নললো ফকাছ কৰবা নৰো দেখোন কনচেনট্ৰেট নহয় দেখোন কিয় কাৰণ আমি ফাৰ্ষ্ট ইয়াৰটো ৰেষ্ট ইয়াৰ হিচাপে লৈছিলোঁ হ'ব কেছ নাই মাৰ্কছটো মেটাৰ কৰে নেকি ফাৰ্ষ্ট ইয়াৰত কিবাকৈ পাছ হৈ গেলি হ'ল ছেকেণ্ড ইয়াৰত পঢ়িম নহয় ভালকৈ নৰা পঢ়িবা তই নৰা পঢ়িবা বুজিও নাপাবি একো নাপাবি তই কিয় বিশ্বাস নকৰা কি কাৰণে বিশ্বাস নকৰা যে ফাৰ্ষ্ট ইয়াৰটো বহুত ইম্পৰ্টেণ্ট হয় যদি তই মিডিয়াম চেঞ্জ কৰছা তো তই সেই মিডিয়ামৰ লগত কিতে মিলা মিছা কৰবি মিডিয়ামটো কিতে একচেপ্ট কৰবা শিকবি তই অসমীয়া মিডিয়ামৰ পৰা আইছা তেনেকলৈকে তই মুখস্থ কৰি কিনে লেখছিলি হয় না কচোন ইংলিছ হয় না নাই তেনেকলৈকে কেৱল ইংলিছটোৱে ইংলিছ আছিল আৰু তই সেই ইংলিছৰ শব্দ অৰ্থৰ পৰা চেণ্টেন্সৰ পৰা এছেক লগি চব মুখস্থ কৰছালি ৰিপৰ্ট ৰাইটিং পৰ্যন্ত তই মুখস্থ কৰছালি লেটাৰ ৰাইটিং পৰ্যন্ত তই মুখস্থ কৰছিলি নাই যদি তই ইংলিছ মুখস্থ কৰছিলি তই ফিজিক্স মুখস্থ কৰবি নেকি ফাৰ্ষ্ট ইয়াৰত এতিয়াতো কবি ফাৰ্ষ্ট ইয়াৰত তুমি নপঢ়োৱে তো ছেকেণ্ড ইয়াৰত তই মুখস্থ কৰি লিখবি নেকি ফিজিক্সৰ প্ৰত্যেকটো চেণ্টেন্স কেমিষ্ট্ৰিৰ প্ৰত্যেকটো চেণ্টেন্স আৰু most importantly তোৰ যদি বায়'লজি আছে কেনেকৈ লিখবি কিতে শুদ্ধ কৰবি এই হেবিটটো কিতে তোৰ ভাববা লগা নহ'ব যে এইটো দেখোন ইংলিছ মিডিয়ামে সেই বস্তুটো কিতে ঠিক কৰবি ছেকেণ্ড ইয়াৰত তই পঢ়িবাই টাইম নাপা এইটো ৰিয়েলিটি তোৰ টিউশ্যন কৰাতে যাব ক্লাছ কৰাতে যাব ঘৰত প্ৰেছাৰ লৈ থাকাতে যাব ভাবি থাকাতে যাব কেতিয়াৰ পৰা পঢ়িম আৰু তোৰ পঢ়া নহ'ব টেষ্ট আহি যাব আৰু টেষ্টত পিছতো তোৰ পঢ়া নহ'ব তেতিয়া পঢ়িবি খুব 10 ঘণ্টাই পঢ়িবি কিন্তু পঢ়ি শেষ কৰিব নোৱাৰিবি ইমানখিনি চিলেবাছ আছে বুজি পাইছা গতিকে ফাৰ্ষ্ট ইয়াৰটো কোনো পধ্যে ৰেষ্ট ইয়াৰ নহয় ফাৰ্ষ্ট ইয়াৰটোৰ আগত আৰু এটা ইয়াৰ লাগছিলহে মোৰ মতে যিটো ব্ৰিজ বনাব লগা আছিল 10 আৰু 11ৰ মাজত কাৰণ ফাৰ্ষ্ট ইয়াৰ আৰু ক্লাছ 10ৰ চিলেবাছৰ মাজত বহুত হিউজ গেপ আছে ষ্টেণ্ডাৰ্ডৰ 10 যদি বহুত বেচিক্স 11 পাৰ লগে লগে বহুত কনচেপচুৱেল হৈ যায়
আমি কনচেপ্ট সেনাহান কনচেপ্ট আমি আগতে পোৱাই নাছিলোঁ। আমাৰ মাথাই বুজিয়ে নাপাওঁ সিমান কনচেপ্ট তেনেক লগি। আৰু সেই 11তে আমি ৰেষ্ট দিয়াৰ কৰি পঢ়া পাতি পাতিম। কিমান মূৰ্খ আমি। ভাগ্য ভাল মই যে সেইটো ট্ৰেপত নাফাছিলোঁ। জীৱনৰ সেইটো চাগে বহুত ভাল কাম কৰিছিলোঁ। ময়ো অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামলৈকে গৈছিলোঁ, ছায়েন্স লৈছিলোঁ। আৰু ফাৰ্ষ্ট ইয়াৰত মোৰো ভয় লাগিছিল। কি ইংলিছ মিডিয়াম দেখোন, বায়'লজি পঢ়িব নোৱাৰোঁ দেখোন, বুজি নাপায় দেখোন, আৰু এইগিলা মুখস্থ কৰিব লাগিব নেকি, কেনেকৈ মনত থাকিব। কাৰণ আমাৰ ইংলিছৰ লগত হেবিটটো সিমান ভাল নাছিল না তেনেকুৱালৈকে। তো আমি এনি হাও মিডিয়াম বেৰিয়াৰটো ক্ৰেক কৰিব লাগিব, আৰু কেতিয়া কৰিম সেই মিডিয়াম বেৰিয়াৰটো ক্ৰেক ফাৰ্ষ্ট ইয়াৰত। আৰু সেইকাৰণে যদিও সেই মাৰ্কশ্বিটখন সিমান কামত নাহে, তো সেইখিনি বুজি পাবাক লগি, ভালকে মিলি যাবাক লগি, হেবিটটো বনাবাক লগি, যাতে তই ছায়েন্স ছাবজেক্টটো তোৰ মাথাত এডজাষ্ট হয়, তাৰ কাৰণে দিছিলে এই ফাৰ্ষ্ট ইয়াৰটো। মনত ৰাখবি। এই ফাৰ্ষ্ট ইয়াৰটো নপঢ়ি যদি তই ছেকেণ্ড ইয়াৰৰ পৰা ডগ্ৰী পঢ়িম বুলি ভাবা, পঢ়িবি, নিশ্চয় পঢ়িবি ডগ্ৰী। কিন্তু তই যদি আছিলি 80 পাব লগা, তই পাবি 60%। লিখিলোঁ, মই লিখি দিলোঁ। এইটো কনচেপ্টৰ কথাই নহয়, এইটো চেপ্টাৰৰ কথাই নহয় যে ফাৰ্ষ্ট ইয়াৰত এটাও চেপ্টাৰ ছেকেণ্ড ইয়াৰত নাই, সেইটো তাৰে লগত কথাই নহয়। তই এটা হেবিট লুজ কৰি দিবি ফাৰ্ষ্ট ইয়াৰত, পঢ়াৰ হেবিট। লগতে যিটো ছাবজেক্ট লৈছা, সেই ছাবজেক্টত থকা বস্তুখিনিৰ হেবিট, থকা বস্তুখিনিৰ নলেজৰ হেবিট তোৰ মাথাত যে আগতে পঢ়িছিলি টেনত, সেই কনচেপ্টগেলা তই পাৰি যাবি। তো ছাবজেক্টটোৰ লগত জড়িত থকাটো বহুত ইম্পৰ্টেণ্ট। আৰু যদি তই ফাৰ্ষ্ট ইয়াৰটো বহুত গুৰুত্ব দিয়া মানে কি কৈছোঁ, তই 100ৰ 100 পাব নালাগে, 90ও পাব নালাগে, কিন্তু এটলিষ্ট তই যদি ছাবজেক্টকেইটা চিনি পা, লেংগুৱেজ বেৰিয়াৰটো যদি তই ক্ৰেক কৰি দিয়া, কনচেপ্টখিনি এটলিষ্ট তই একুৱায়াৰ কৰা, দেন তোৰ ছেকেণ্ড ইয়াৰ বহুত ইজি হৈ যাব। ইমান কষ্ট কৰিব নালাগে, প্ৰেছাৰ নাথাকে যে মই কিবা নাজানো নেকি। ছেকেণ্ড ইয়াৰত এনাহান নালাগে যে মই ফাৰ্ষ্ট ইয়াৰত কিজানি পঢ়িলি বেছি পাৰলো হয় এতিয়া। সেই প্ৰেছাৰটো যাতে ছেকেণ্ড ইয়াৰত কোনো পধ্যে নাহে, তাৰ কাৰণেহে ফাৰ্ষ্ট ইয়াৰটো ৰেষ্ট দিয়া নহয়।